প্রথম পর্যায়ের পঞ্চায়েত নির্বাচন অনুষ্ঠিত হওয়ার পিছতে এতিয়া দ্বিতীয় পর্যায়ের নির্বাচন অনুষ্ঠিত হ'ব অহা 7 মেত আৰু মাজত মাত্ৰ এটা দিন বাকী থকাৰ সময়তে দেখা গৈছে যে ধুবুৰী জিলা প্ৰশাসনে ইতিমধ্যে যি যাৱতীয় ব্যৱস্থা আছে ভোট কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰাৰ বাবে প্ৰিজাইডিং অফিচাৰ আৰু পলিং অফিচাৰসমূহক তেওঁলোকক মাতি আনি কিন্তু তেওঁলোকক লৈ আহি কিন্তু যি যাৱতীয় সামগ্ৰী আছে তেওঁলোকক দিয়া পৰিলক্ষিত হৈছে। ইতিমধ্যে বেলট বাকচ আৰু বেলট পেপাৰসমূহ তেওঁলোকক দিয়া গৈছে আৰু তেওঁ যি প্ৰিজাইডিং অফিচাৰ আৰু পলিং অফিচাৰসমূহ আছে তেওঁলোকে কিন্তু নিজ নিজ যি সামগ্ৰী আছে তেওঁলোকে বুজাই লৈছে আৰু মিলাই চাইছে তেওঁলোকে কি কি বস্তু ল'বলৈ বাকী আছে বা কি কি বস্তু নিবলৈ বাকী থাকিল সেইসমূহ কিন্তু পৰীক্ষণ নিৰীক্ষণ কৰি তেওঁলোকে অলপ পিছতে কিন্তু ধুবুৰীৰ পৰা নিজ নিজ অঞ্চল যি ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰসমূহলৈ তেওঁলোকে ৰাওনা হ'ব আৰু ৰাওনা হোৱাৰ প্ৰাক মুহূৰ্তত দেখা গৈছে যে ধুবুৰী BN কলেজত এই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ধুবুৰী BN কলেজত তেওঁলোকক মাতি লৈ আহি ইয়াতে ব্যৱস্থাসমূহ লোৱা পৰিলক্ষিত হৈছে আৰু ধুবুৰীৰ মুঠ ভোট কেন্দ্ৰ হৈছে 1465টা আৰু ইয়াৰে ধুবুৰী হৈছে 1009টা আৰু যোৱাকালি বিতৰণ কৰা হৈছিল 244টা ভোট কেন্দ্ৰলৈ বেলট বাকচ আৰু বেলট পেপাৰসমূহ আৰু আজি 1221টা ভোট কেন্দ্ৰৰ বাবে তেওঁলোকে সাজু হৈছে আৰু ইতিমধ্যে যি প্ৰিজাইডিং অফিচাৰ আৰু পলিং অফিচাৰসমূহ আছে তেওঁলোকে নিজ নিজ যি সামগ্ৰী আছে তেওঁলোকে সেই সামগ্ৰীসমূহ লোৱা পৰিলক্ষিত হৈছে আৰু এই প্ৰিজাইডিং অফিচাৰ আৰু পলিং অফিচাৰসমূহৰ লগত কিন্তু আৰক্ষী তেওঁলোকে মোতায়েন কৰিছে। প্ৰায় 3000 আৰক্ষীক মোতায়েন কৰা হৈছে আৰু মহিলাসকলৰ বাবে ভোট কেন্দ্ৰ 70টা কৰিছে আৰু ধুবুৰীৰ যি সংবেদনশীল বা স্পৰ্শকাতৰ যি এলেকাসমূহ আছে সেই এলেকাসমূহ কিন্তু প্ৰায় 300 স্পৰ্শকাতৰ এলেকা আছে সেইসমূহ এলেকাৰ কাৰণে কিন্তু যি আৰক্ষী নিৰাপত্তা আছে সেয়াও ব্যৱস্থা কৰিছে। কিছু কথা জানিবলৈ যত্ন কৰিম যে ইয়াতে যিসকল প্ৰিজাইডিং আৰু পলিং অফিচাৰসমূহ আছে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু দেখা গৈছে যে ৰাতিপুৱাৰ পৰা আপোনালোকে আহি ইয়াতে যি ভোট কেন্দ্ৰসমূহ আছে আপোনালোকে বেলট বাকচ বেলট পেপাৰসমূহ আপোনালোকে সংগ্ৰহ কৰিছে, জিলা প্ৰশাসনে আপোনালোকক প্ৰদান কৰিছে আৰু অলপ পিছতে আপোনালোকে এইবিলাক লৈ যি ভোট কেন্দ্ৰসমূহ আছে তাতে যাব। কি ক'ব, কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? নতুন না আৰু আগত কৰিছিলে আপুনি বা আপোনাৰ ভোট কেন্দ্ৰ কিমান ভোটাৰ্ছ আছে? ধন্যবাদ। মইতো পুৰণি মানুহ, মানে মই কেইবাবাৰো ইলেকশ্যন ডিউটি কৰিছিলোঁ। এইবুলিও ইয়াত কোনো অসুবিধা পোৱা নাই। মই আহি অলপ মানে মেটেৰিয়েলছ প্ৰথম টাইমত গ'লোঁ, বোলে কিবা শ্বৰ্ট আছিল, 1 ঘণ্টা পাছত আহিব দিলে। এতিয়া আমি কাউণ্টাৰৰ পৰা বস্তুখিনি ৰিচিভ কৰি আমি মিলাই আছোঁ। আমাৰ গাছপাৰা ZPC মোৰ পৰিছে 800 কিমানজন আছিল জানো? 848 ভোটাৰ আছে। হয় হয়। যিসমূহ বস্তু পাব লাগিছিল সেইসমূহ আপোনালোকে বস্তু ইতিমধ্যে সংগ্ৰহ কৰিছোঁ, কিন্তু কিছু 2টা বস্তু পোৱা নাই, মিলাইছোঁ। নোপোৱা বস্তুবোৰ মিলাই আছোঁ তাৰপিছতে ৰাওনা হ'ব। হয় হয়। আপোনালোকৰ লগত যি আৰক্ষী প্ৰশাসন আছে তেওঁলোকক নিৰাপত্তাৰ কাৰণে দিছেনে? এতিয়ালৈকে আৰক্ষী মানুহ আমাৰ লগত কণ্টেক্ট হোৱা নাই, হয়তো লগ কৰিব। আমাক এতিয়ালৈকে আমি আৰক্ষীৰ লগ পোৱা নাই। কেনেকুৱা হ'ব বুলি ভাবিছে? আশা কৰা যায় ভালে ভালে যাব। ইমান এটা বেয়া চিমটম দেখা পোৱা নাই, ভালেই লাগিছে। আপোনাৰ ভোট কেন্দ্ৰটো কেনেকুৱা বুলি গম লৈছোঁ ভালে। আমাৰ BSF কেম্পৰ ওচৰা ওচৰি হ'লে আছে গাছপাৰা। মোটামুটি এৰেঞ্জমেণ্টটো ভালেই আছে, বেয়া হোৱা নাই, সকলো ধৰণৰ সুবিধা পাইছোঁ। এতিয়া ভাত খোৱা নাই অৱশ্যে, ভাত খোৱা সেইখিনি কেনেকৈ পাওঁ পিছত জনাম। ঠিক আছে, ধন্যবাদ জনাইছোঁ। মই সামগ্ৰিক পৰিৱেশ দেখুৱাম। এয়া হৈছে ধুবুৰী BN কলেজ আৰু BN কলেজত এনেদৰে সকলো যি বিষয়াসকল আছে তেওঁলোকে আহি কিন্তু তেওঁলোকৰ যি সামগ্ৰীসমূহ আছে ভোট কেন্দ্ৰলৈ ৰাওনা হোৱাৰ কাৰণে যি সামগ্ৰীসমূহ আছে, যিহেতু অহাকালিলৈ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তাৰ বাবে যি সামগ্ৰীসমূহ আছে তেওঁলোকে লোৱা পৰিলক্ষিত হৈছে আৰু ধুবুৰীত প্ৰায় 3000 বাহনেৰে তেওঁলোকক যি ভোট কেন্দ্ৰলৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰিছে আৰু কিছু অঞ্চল আছে যি অঞ্চলসমূহত কিন্তু নাৱেৰে যাবলগীয়া
হ'ব পাৰে, যাৰ বাবে জিলা প্ৰশাসনে কিন্তু ইতিমধ্যে নাৱৰো ব্যৱস্থা কৰিছে। ইঞ্জিন চালিত নাৱৰে যি ভাৰত বাংলাদেশ বৰ্ডাৰসমূহত যি ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল আছে, সেই সীমান্তৱৰ্তী অঞ্চললৈ যোৱাৰ কাৰণে কিন্তু নাৱৰ ব্যৱস্থা কৰিছে। আৰু অলপ পিছতে যিসমূহ বিষয়া আছে তেওঁলোকে নিজ নিজ অঞ্চললৈ যাবলৈ ইতিমধ্যে সাজু হৈছে। আৰু কিছু সময়ৰ পাছতে ইয়াৰ পৰা ৰাওনা হ'ব ধুবুৰীৰ পৰা যি ভোটকেন্দ্ৰসমূহ আছে, সেই ভোটকেন্দ্ৰসমূহলৈ তেওঁলোকে ৰাওনা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।